চুঙাজনত ৰেলৱে ষ্টেচনত ফুটব্ৰিজ নিৰ্মাণৰ নামত বিসংগতিৰ অভিযোগ উত্থাপন হৈছে। চুঙাজনৰ স্থানীয় ৰাইজে উত্থাপন কৰিছে এই অভিযোগ। ডিচিচি ইনফ্ৰা প্ৰজেক্ট লিমিটেড নামৰ কোম্পানীটোৱে কামৰ নিবিদা লাভ কৰিছিল। চুঙাজান ৰেলৱে ষ্টেচন পুনৰ সংস্কাৰ আৰু নৱীকৰণৰ নিবিদা লাভ কৰিছিল এই বিশেষ প্ৰাইভেট লিমিটেড কোম্পানীটোৱে। কিন্তু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ। বালিৰ পৰিৱৰ্তে পলস মাটি আৰু একেবাৰে নিম্ন মানদণ্ডৰ ইটা ব্যৱহাৰ কৰাৰ অভিযোগ। নিজৰ মই মেটালেৰে কোম্পানীটোৱে এনেধৰণৰ নিৰ্মাণ কাৰ্য চলোৱাৰো অভিযোগ উত্থাপন হৈছে। কোম্পানীটোৰ বিষয়ববীয়াসকলে নিজৰ পৰিচয় সংবাদ মাধ্যমৰ আগত লুকুৱাই ৰখাৰ চেষ্টা। কোম্পানীটোৰ এনে কাণ্ডক লৈ গৰজি উঠিছে চুঙাজানৰ সচেতন মহল। এনেধৰণৰ নিম্ন মানদণ্ডৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে বন্ধ কৰাৰ দাবী স্থানীয় ৰাইজৰ। এই দ্বিতীয় যিটো বালি আহিলে সেইটো কিন্তু পলক দিয়াটো হয় হয় পলক দিছে সেইটো শুদ্ধ। আৰু ইটাটো একেবাৰে নিম্ন মান। ইটাটো আপোনাৰ ভালো আছে, মাজে মাজে বেয়াও আছে। সেইটো ইটাত থাকেই আৰু ভাল আৰু বেয়া। কোন হয় ইয়াৰ ঠিকাদাৰ কোন? ঠিকাদাৰজন আমাৰ ক'ৰ আছিলে তেওঁ? ডিমাপুৰ। নামটো জানে নেকি বোলে? নামটো সন্তোষ। এই প্ৰথমতে আমি বালি বিভাগ কৈছিলোঁ, এতিয়াতো পলকে যিটো দিছে আমি সেইটোৱে কাম কৰিব লাগিব। এইটো আমাৰ এইজন কি আছিলে এজন ৰঞ্জন ছাৰ। ইঞ্জিনিয়াৰ হয়। ঘৰৰ পৰা ওলাই আহোঁতে দেখিলোঁ আমাৰ এই চুঙাজনত যিটো ফুটব্ৰিজৰ কাম চলি আছে, এই চুঙাজনৰ ফুটব্ৰিজৰ কাম চলি থকা অৱস্থাত যিখিনি বালি তেওঁলোকে ব্যৱহাৰ কৰিছে, যিখিনি ইটা তেওঁলোকে ব্যৱহাৰ কৰিছে, এই ইটা আৰু বালিখিনিৰ বিষয়ে মই তেওঁলোকৰ ছুপাৰভাইজাৰ আৰু ইঞ্জিনিয়াৰক যেতিয়া সুধিলোঁ, সোধাত তেওঁলোকক হিন্দীতে সুধিছিলোঁ যে ये बालू आप लोग यूज़ कर रहे हैं क्या? तो वो लोग दम से बोल रहा है हाँ ये बालू नहीं है तो क्या है। तो তেতিয়া মই তেওঁলোকক প্ৰশ্ন কৰিছিলোঁ যে ये बालू से आप लोग का घर कभी बनाया है क्या? তো এই কথাষাৰ যেতিয়া সুধিছোঁ তেতিয়া हाँ हम लोग बनाया है। তেওঁলোকে পোনপটীয়াকৈ এই কথাষাৰ মোক কৈছিল। আৰু যাহাই আপোনালোকক আমি মাতি আনিলোঁ আজি ইয়ালৈ, মাতি আনিলত তেখেতসকলৰ সাক্ষাৎকাৰ ল'বলৈ আপোনালোকে চেষ্টা কৰিলে, কিন্তু তেখেতক ৰেলৱে যিকোনো কোম্পানী কোনোৱেই কিন্তু সাক্ষাৎকাৰ ইয়াত নিদিলে। যদিও বা দুই এজনে দিছে, কিন্তু তেওঁলোকে নামবোৰ আধৰুৱাকৈ কৈছে। আচলতে আটাইতকৈ ডাঙৰ কথাটো হ'ল কি